Kardom. Moi Pawan Kumar, BJP candidate from 7 number Kopli constituency for Karbi Anglong Autonomous Council election 2022. আজি আপোনালোকৰ জৰিয়তে আমাৰ কপলি পৰিষদীয় সমষ্টিৰ সকলো ৰাইজক মই আন্তৰিক কাৰ্দম জনাইছোঁ, নমস্কাৰ যাচিছোঁ আৰু লগতে আমাৰ সম্পূৰ্ণ কাৰ্বি আংলং জিলাত আমাৰ যিসকল জ্যেষ্ঠসকল আছে তেওঁলোককো শ্ৰদ্ধা যাচিছোঁ, যিসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আছে তেওঁলোককো মই নমস্কাৰ আৰু কাৰ্দম যাচিছোঁ। মই এইবাৰ দ্বিতীয়বাৰৰ কাৰণে আমাৰ বিজেপি দলৰ হৈ আমি ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ ওলাইছোঁ আৰু আমাৰ ইয়াত ইলেকশ্যন বুলি ক'লে এটা ফৰ্মেলিটি। মই বিশ্বাস কৰোঁ যোৱা 5টা বছৰত যেনেধৰণে বিজেপি নেতৃত্বত আমাৰ সন্মানীয় CEM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নেতৃত্বত কাম কাজ আমাৰ কাৰ্বি আংলঙত হৈছে, আমাৰ কপলি সমষ্টিত হৈছে, সকলো ৰাইজ আমাৰ লগত আছে, সকলো ৰাইজ বিজেপিৰ লগত আছে। এতিয়া ডেমক্ৰেচিত এটা প্ৰক্ৰিয়া আছে যে 5 বছৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত এটা নিৰ্বাচন পাতিব লাগে আৰু ৰাইজৰ পুনৰ এবাৰ কনফিডেন্সটো ল'ব লাগে। গতিকে সেই কনফিডেন্সটো যে আগতকৈ আৰু বেছি বাঢ়িছে সেইটো এই ইলেকশ্যনত আমি প্ৰতিফলন ঘটিব বুলি মোৰ বিশ্বাস আছে। আৰু বিগত 5টা বছৰত আমাৰ এই সমষ্টিত আমি প্ৰায় 400 কোটি টকাৰ বেনিফিট আমি আমাৰ ৰাইজক কৰাবৰ কাৰণে সক্ষম হৈছোঁ। ইয়াৰ মাজতে আমি সকলোৱে জানো যে আমাৰ ইয়াত 2 বছৰটো সম্পূৰ্ণভাৱে কৰোনাৰ কাৰণে বন্ধ আছিলে, তাৰ মাজতো আমি কিন্তু আমাৰ ৰাইজক জীয়াই ৰাখিবৰ কাৰণে প্ৰতিটো যত্ন যিখিনি আমি ল'ব লাগে আমি কৰিছোঁ। আমি কোৱাৰেণ্টাইন ফেচিলিটি কৰিছিলোঁ, আমি ট্ৰেচিং ফেচিলিটি কৰিছিলোঁ, আমি ফ্ৰী ভেকচিনেশ্যনৰ কাম কৰিছিলোঁ, আমি ৰাইজক লকডাউনৰ সময়ত আমি ফ্ৰী চাউল দিবৰ কাৰণে কাম কৰিছিলোঁ। সকলো ৰাইজে ভাল পাইছিলে আৰু এতিয়া শিল দল ভাঙি সকলো ৰাইজে ওলাই আহিছে। মই ৰাতিপুৱাৰ পৰা আমি আমাৰ ৰাইজক মই লগ পাইছোঁ ইতিমধ্যে আৰু তেওঁলোকে সকলোৱে মোক এটাই কথা কৈছে যে আমি আশীৰ্বাদ দিব আহিছোঁ। যোৱাবাৰ আপুনি 52% ভোট 52% ভোট পাইছিলে, এইবাৰ আমি চেষ্টা কৰিম 10% ভোট যাতে আপোনালোকে লৈ ল'ব পাৰে, আমি সকলো ৰাইজৰ মাজত ৰাইজ হৈ পেলাই যাম বুলি তেওঁলোকে মোক জনাইছে। গতিকে মই তেওঁলোকৰ এই কথাবিলাক আমি শুনিখিনি বহুত উৎসাহিত হৈছোঁ আৰু ভাবিছিলোঁ যে ইলেকশ্যনত দলে যিহেতু দায়িত্ব দিছে ইলেকশ্যনত যাম, কাম কৰিম, ৰাইজক বুজাম, কিন্তু তেনেধৰণে কৰিবলগীয়া নহ'ব। ৰাইজক বুজাবলগীয়া একো নাই, ৰাইজে আমাতকৈ বেছি বুজিছে যিহেতু ৰাইজে বেনিফিট পাইছে। ৰাইজে দেখিছে লাষ্ট 70 years যেনেধৰণে ৰাইজে মানে বিভিন্ন অভাৱ অভিযোগবিলাক ভুগিছিলে, সেইখিনি অভাৱ অভিযোগবিলাকে এতিয়া পূৰণ হ'ব ধৰিছে। মই এইটো ক'ব বিচৰা নাই যে চব কাম আমি কৰি দিছোঁ, তেনেকুৱা নহয়, কিন্তু ৰাইজে ফিল কৰিব পাৰিছে যে আমি যে ভোট দি পেলাই আমাৰ MSC পাতোঁ, সেই MSC গৰাকী কাউন্সিলত গৈ পেলাই আমাৰ কাৰণে যে এনেধৰণে কাম কৰিব পাৰে, 70 কোটি টকাৰ এটা ৰাস্তা বনাব পাৰে, 10 কোটি টকাৰ স্পৰ্টছ কমপ্লেক্স বনাব পাৰে, 10 কোটি টকা ছিগনেচাৰ মানে প্ৰজেক্টৰ 5.5 লেন এটা আমাৰ হাৱাইপুৰ চাৰিআলি টু হাৱাইপুৰ ৰেলৱে ষ্টেচন বনাব পাৰে, আমি 22 কোটি টকাৰ পানীৰ ব্যৱস্থা কৰিব পাৰে। 100 crores of rupees ইয়াত ইনভেষ্ট হৈছে গভৰ্ণমেণ্ট ফালৰ পৰা দো আফটাৰ কৰোনা কোভিড। আমি সেইখিনি কামবিলাক কৰিব পাৰিছোঁ, আমি যিমানখিনি কৰিব পাৰিছোঁ তাক লৈ পেলাই সন্তুষ্ট হৈছোঁ, ছেটিছফাইড হৈছোঁ আৰু আমাৰ নেতৃত্ব বিজেপি দলৰ নেতৃত্বই ছেটিছফাইড হৈছে যে পৱন কুমাৰ হিচাপে বিজেপি কাৰ্যকৰ্তা হিচাপে আৰু ৰাইজৰ MSC হিচাপে যিখিনি টাৰ্গেট লোৱা হৈছিলে তাত কাম কৰিব পাৰিছে। গতিকে সেই বিশ্বাসটো মোৰ ওপৰত আকৌ তেওঁলোকে ৰাখিছে আৰু মোক আকৌ কেণ্ডিডেট হিচাপে ইয়াত পঠিয়াইছে। মই পূৰ্ণ আশাবাদী, পূৰ্ণ বিশ্বাসী যে সকলো ৰাইজ আমাৰ লগত আছে। ইয়াৰ লগতে বিভিন্ন ধৰণৰ পলিটিক্সবিলাক থাকিব, ইলেকশ্যন যিহেতু ইয়াত মানে বিভিন্ন দল থাকিব, কিছুসকলে নিৰ্দলীয় থাকিব, মই সকলোকে মই স্বাগতম জনাইছোঁ। আমি সুস্থভাৱে আমি ফ্ৰী এণ্ড ফেয়াৰ এটা ইলেকশ্যন ইয়াত অনুষ্ঠিত যাতে হয়, তাৰ কাৰণে আমাৰ যিখিনি কৰিবলগীয়া, আমাৰ যিখিনি ৰেছপনচিবিলিটি আমি সেইখিনি ল'বৰ কাৰণে আগবাঢ়ি আহিছোঁ। তেওঁলোককো মই ৰিকুৱেষ্ট কৰিছোঁ যে আমি খুব ধুনীয়াকৈ ৰাইজৰ মাজত যাম, যোনে যি ৰাইজক কথা ক'ব বিচাৰিছে তেওঁলোকে ক'ব, আমিও যিখিনি ক'বলগীয়া আছে আমিও ক'ম আৰু ৰাইজে নিজৰ আস্থা যাৰ ওপৰত দেখুৱাব তেওঁ আকৌ ইয়াৰ পৰা একবাৰ MSC হ'ব। আৰু মই বিশ্বাস কৰোঁ নিশ্চিতভাৱে বিজেপি দল অকল কপলি সমষ্টি নহয়, আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এলেকাত 26 out of 26 আণ্ডাৰ দ্য এবল লিডাৰশ্বিপ অফ অনাৰেবল ডক্টৰ তুলিৰাম ৰংহাংজী, আমাৰ অনাৰেবল CEM এণ্ড আমাৰ অনাৰেবল MP হৰেণ সিং বে ডাঙৰীয়া, আমাৰ শ্ৰদ্ধাৰ MLA ৰূপ সিং তেৰণ ডাঙৰীয়া, তেওঁলোকৰ নেতৃত্বত আমি সেই 26 out of 26 সিট আমি জিকিম আৰু খুব মজবুত চৰকাৰ এটা হ'ব। আৰু যোৱা 5টা বছৰত যেনেধৰণে আমি কাম কৰিছিলোঁ টিম কাৰ্বি আংলং হৈ পেলাই তাতকৈ বহুত গুণ অধিক আমাৰ CM ছাৰৰ নেতৃত্বত আমি কাম কৰিম আৰু ৰাইজক আমি উন্নতিৰ শিখৰত আমি লৈ যাবৰ কাৰণে সক্ষম।
আপুনিতো এইটো ছেকেণ্ড টাইম টাৰ্মটো MSc পাইছে আৰু লোকেল মানুহ দিলীপ চৌহান বুলি এজন তেতো পৰা ইণ্ডিপেণ্ডেণ্ট পৰা উঠিছে আৰু গাঁৱৰ পৰা এনেকুৱা শুনা পাইছে কি মানে তেতো মানে মানুহ ভোটটো বহুত কালেক্ট কৰি আছে, এইটো ভোট আপোনাক এফেক্ট কৰিব না নাই? পাৰ্টিকুলাৰলি এই কুৱেশ্যনৰ এনচাৰ দিবলগীয়া আছে বুলি মই অনুভৱ নকৰোঁ। আপুনি সুধিছে, গতিকে মই আপোনাক নিশ্চিতভাৱে শ্ৰদ্ধাৰে ৰেছপঞ্চ কৰিব লাগিব। ইয়াত আমি যোৱা 5টা বছৰৰ আগত কংগ্ৰেছৰ 15টা বছৰৰ শাসন আছিলে। ইয়াত কংগ্ৰেছৰ কিছু হ'লেও কাৰ্যকৰ্তা এতিয়াও আছে আৰু তেওঁলোকে কংগ্ৰেছকে ভোট কৰিব। তো মই ভাবোঁ আফটাৰ BJP ইয়াত যদি কথা পাতিবলগীয়া আছে, কংগ্ৰেছৰ কথা পাতিবলগীয়া আছে। তাৰপিছত আমি দেখিছোঁ আমাৰ মাজত দুই এটা নতুন ৰাজনৈতিক দলো ইয়াত আৱিৰ্ভাৱ হৈছে। আহিবলগীয়া সময়ৰ কাৰণে তেওঁলোকে এই নিৰ্বাচনৰ পৰা প্ৰস্তুতি আগবঢ়াব, হাতত ল'ব, তেওঁলোকলৈ মোৰ শুভেচ্ছা থাকিল। আৰু ইণ্ডিপেণ্ডেণ্টৰ যিখিনি কথা আছে, ধৰক নিৰ্বাচনত আপুনি কাকো বাধা দিব নোৱাৰে, এইটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া। মই স্বাগতম জনাইছোঁ, মই ভাল পাইছোঁ। সুস্থ এটা বাতাবৰণ আমাৰ মাজত থাকাকৈ আমি সকলোৱে ৰাইজৰ মাজত গৈ ৰাইজৰ বিশ্বাসটো আমাৰ কাৰ ওপৰত ৰাইজে কিমান বিশ্বাস কৰে তাৰে প্ৰতিফলনটো এই নিৰ্বাচনত ঘটিব। গতিকে ইণ্ডিভিজুৱেলি কাৰোবাৰ বিষয়ত নহয়, কিন্তু মই এজ এ হোল মোক লৈ পেলাই 7গৰাকী কেণ্ডিডেট মই সকলোকে আদৰণি জনাইছোঁ, সকলোকে স্বাগতম জনাইছোঁ। আমি ৰাইজৰ মাজত যাম। মইতো কাকো গালি দিবলৈ নাই, মই কাকো ক্ৰিটিচাইজ কৰিবলৈ, আমি কৰা ভাল কামটোক ক'বৰ কাৰণে আমাৰ হাতত সময় নুজুৰিব, মই যিটো ভাবিছোঁ। গতিকে মই পজিটিভলি যাম, মই পজিটিভ বস্তুবিলাকক লৈ পেলাই যাম। মই কাকো ক্ৰিটিচাইজ কৰিবলৈ নাই, কাৰো মানে যোনে যেনেধৰণে ভাবে তেওঁলোকৰ কাম। মোৰ কাম হৈছে ৰাইজৰ মাজত যিখিনি 5 বছৰত মই কৰিছোঁ সেইখিনি ৰাইজক একবাৰ পুনৰ স্মৰণ কৰাই দিব লাগিব। আৰু তেওঁলোকৰ কাৰণে যিখিনি আমি প্লান কৰিছোঁ, যে ধৰক আজি এটা ৰাস্তাত আমি যদি 70 কৰোৰ টকা ইনভেষ্ট কৰি পেলাই যদি আমি বনাব পাৰিছোঁ, মোৰ টাৰ্গেট আছে আহিবলগীয়া সময়ত 2 কিলোমিটাৰ, 2.5 কিলোমিটাৰ, 3 কিলোমিটাৰ ডিষ্টেঞ্চত থকা যিবিলাক ৰাস্তা আছে সেইখিনিক আমি পেভাৰ্ছ ব্লকলৈ আপগ্ৰেড কৰিব বিচাৰিছোঁ। ধৰক ফৰ এক্সাম্পল টেণ্টেটিভলি 200 কৰোৰ টকাৰ এটা পেকেজ মই মানে গভৰ্ণমেণ্টৰ পৰা মই বিচাৰিম। মই এজ চুন এজ মই গট ইলেক্টেড, মই তেনেধৰণৰ এটা ব্যৱস্থা ল'ম বুলি মই ইতিমধ্যে ভাবি থৈছোঁ, যাতে ধৰক 100 নম্বৰছ অফ ৰোডছ যাতে উইদিন দ্য ভেৰি শ্বৰ্ট স্পান অফ টাইম যাতে সেই ৰাস্তাবিলাক ৰাইজে ফিল কৰিব পাৰে যে হয় চৰকাৰ পাতিছোঁ, প্ৰতিনিধি পাতিছোঁ আৰু আমাৰ ৰাস্তাটো হৈছে। আমি দেখা পাম, আপোনালোকে যাব, আপোনালোকে ওলাই আহিছে যিহেতু, আমি দেখা পাম যিবিলাক গাঁৱত আগত যাব পৰা হোৱা নাছিলে তাত আজি পকা ৰাস্তা যদিও হোৱা নাই, কিন্তু চেণ্ড গ্ৰেভলিং ৰাস্তা আমি যেনেধৰণে কৰিছোঁ এইটো পূৰা 5 বছৰ চলিছে আৰু আহিবলগীয়াও চলিব। এতিয়া কথা হৈছে যে আমি যোৱা 5টা বছৰত ফিল দিব বিচাৰিছিলোঁ, পাৰিছোঁ যে আমাৰ ভোটৰ মূল্য আছে। আমাৰ আগত দেখিছিলোঁ যে আমাৰ ৰাইজৰ মাজত এটা নিৰাশা বিৰাজ কৰিছিলে যে কাকবা ভোট দিছোঁ, জিকি গৈছে, তাৰপিছত না খবৰ ল'ব আহিছে, না খবৰ ল'ব যোৱা হৈছে। আমি কিন্তু প্ৰতিটো মুহূৰ্তত আমি আমাৰ ৰাইজৰ মাজত আছোঁ। আমি যেতিয়া অফিচিয়েল কাম হৈছে আমি ডিফু গৈছোঁ, দিছপুৰ গৈছোঁ, কিন্তু তাৰ বাহিৰে সদায় আমি খেৰণিত আছোঁ। খেৰণিত মোৰ ঘৰ আছে, ৰাইজৰ মাজত আছোঁ। কাৰোবাৰ তাত বিয়া হৈছে, কাৰোবাৰ তাত সকাম হৈছে, এইবিলাকত গৈছোঁ, কাৰোবাৰ তাত পূজা হৈছে তাত গৈছোঁ। তাৰ বাহিৰেও ইণ্ডিভিজুৱেলিকৈ যাক যেনেকৈ য'ত লগ পাইছোঁ কথাবিলাক পাতিছোঁ। ৰাইজ ছেটিছফাইড, মই ছেটিছফাইড, আমাৰ কাৰ্যকৰ্তাসকল উৎসাহিত হৈ আছে আৰু আমি হিষ্ট্ৰী এটা ৰচনা কৰিম, মই এইখিনি দাবী কৰি পেলাই ক'ব বিচাৰোঁ। মষ্ট প্ৰায়ৰিটি আছে আমাৰ ইয়াত যে সবকা সাথ সবকা বিকাশ, আৰু লগতে কোৱা হৈছে সবকা প্ৰয়াস আৰু সবকা বিশ্বাস। এই কপলি সমষ্টিত চিলডুবিৰ পৰা চত্ৰ আৰ্তু বংলংলৈকে, লাংমেপি লাংথাৰ পৰা আৰম্ভ কৰি হাৱাইপুৰ, লামচাকাং, শিৱপুৰলৈকে এই বৃহৎ এলেকাত আমাৰ শ্ৰদ্ধাৰ কাৰ্বি সমাজৰ ৰাইজ, আমাৰ হিন্দীভাষী ৰাইজ, আমাৰ গাৰো, বড়ো, তিৱা, গোৰ্খা, বেংগলী ভাষিক, অসমীয়াৰ পৰা আদি কৰি বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোক আমাৰ ইয়াত বসবাস কৰে। আমি একেলগত বসবাস কৰোঁ, আমি আন এজনক শ্ৰদ্ধা কৰোঁ, আমি আন এজনক বিশ্বাস কৰোঁ। আমি তেওঁলোকৰ মাজত যিটো ছ'চিয়েল হাৰমনি, যিটো কমিউনেল হাৰমনি, এইটো বৰ্তাই ৰাখিবৰ কাৰণে মই 1 নম্বৰত কাম কৰিম। আৰু আমি আমাৰ ইয়াত যেনেধৰণে পিচ এণ্ড ডেভেলপমেণ্ট ৰেলী কৰা হৈছে, পিচ এণ্ড ডেভেলপমেণ্ট ৰেলী এইকাৰণে কৰা হৈছে যে ইয়াত শান্তি আহিছে, শান্তি যেতিয়া আহিছে ইয়াত ডেভেলপমেণ্ট হৈছে। আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী আমাৰ ইয়াত আহিছে, আমি সকলোৱে ভাল পাইছোঁ, আমাৰ ৰাইজে ভাল পাইছে। লাখ লাখ মানুহ ওলাই গৈছিলে। এই মোদীজীক আমি সকলোৱে ক'ব বিচাৰিছোঁ যে আমি সকলো কাৰ্বি আংলংবাসী ৰাইজ কপলি সমষ্টিৰ লগতে আমি একত্ৰিত আছোঁ, আপোনাৰ লগত আছোঁ। আপুনি বিশ্ব নেতা হৈছে আৰু আমি আমাৰ এই গোটেই যাত্ৰাত আমি কপলি সমষ্টি ৰাইজেও আমি একলগত আছোঁ, একত্ৰিত হৈ আছোঁ। আমাৰ মাজত কোনো ডিভিজন নাই, কোনো কাৰ্বি, কোনো বিহাৰী, কোনো নেপালী, কোনো বাঙালীৰ কথা নাই ইয়াত। যদি কোনোবা পলিটিকেল বস্তুবিলাক আনিব বিচাৰিছে তেওঁলোকক ৰাইজে এইটো নামানে। নম্বৰ 1 মই আমাৰ কমিউনেল হাৰমনিৰ কাৰণে মই ৱৰ্কআউট কৰিম। তাৰপিছত আমাৰ ইয়াত শান্তি
থাকিব লাগিব আৰু বিকাশ হ'ব লাগিব বিকাশটো এনেধৰণে হ'ব লাগিব যে নট অনলি ডিপেণ্ডিং অপন দ্য ফাণ্ড অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যিমানখিনি ফাণ্ড পাইছোঁ সেইটোতো কাম হ'বই হ'ব তাৰ বাহিৰেও আমি স্পেচিয়েল ইনিচিয়েটিভবিলাক লৈখিনি আমি দিছপুৰ চৰকাৰ আৰু দিল্লী চৰকাৰ ট্ৰিপল ইঞ্জিন গভৰ্ণমেণ্টৰ যিটো বেনিফিট আমাৰ ৰাইজে পাব আৰু আজি যদি 400 কোটি টকাৰ কাম আমি যদি কৰিব পাৰিছোঁ যাতে এইটো 2000 কোটি টকাৰ কাম আমাৰ কপলি সমষ্টিত আগন্তুক 5টা বছৰ কৰিব পৰা যায় তাৰ কাৰণে সকলো আমাৰ কাৰ্যকৰ্তাসকলে যত্ন ল'ব মই যত্ন ল'ম আৰু আমাৰ নেতৃবৃন্দসকলে যত্ন ল'ব কণ্টেষ্ট হ'ব বুলি তেনেকুৱা চিচুৱেশ্যন মই দেখা নাই ৰাইজে যিখিনি কথা ক'ব বিচাৰিছে এটা ডেম'ক্ৰেটিক প্ৰচেছ গতিকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ আৰু 7 নম্বৰ থাকিব লাগিব তাৰ মাজতে মই ভাবোঁ যে মাৰ্জিন যিটো হ'ব এইটো আনইমাজিনেবল ৰাইজৰ যিটো মানে চিন্তাধাৰা ৰাইজৰ যিটো আজি ভাৱনা সেইখিনিক অন্য যিখিনি ৰাজনৈতিক পণ্ডিতসকলে তেওঁলোকে যদি ভালকৈ চায় তেতিয়াহ'লে তেওঁলোকেও বুজি পাব যে ইয়াত কণ্টেষ্টটো নহ'ব কিন্তু ডেম'ক্ৰেটিক প্ৰচেছত কোনোবা 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ আৰু 7 নম্বৰ হ'ব যিহেতু 7টা কেণ্ডিডেট আমি ইয়াত হৈছোঁ